অ' গাইজ সৌফালে মানে নদী ফুল হৈ এতিয়া পানী পূৰা ইফালে আহি আছে। তো ইয়াৰ পৰা সোনকালে ওলাব কৈছে আমাক এইখন জেগাৰ পৰা। আপোনাৰ দেখিব পাইছে সৌফালে জুম কৰি দিছোঁ। সৌফালে পানী ইফালে পূৰা স্পীডত আহি আছে। বলক বৰ্তমান উপস্থিত আছোঁ গুজৰাট আমৰেলা ডিষ্ট্ৰিক্টত। আৰু আমি যোৱাকালি এভাগ মন্দিৰত থাকিলোঁ আৰু ৰাতিপুৱা শুই উঠি এনেকুৱা এটা দৃশ্য দেখা পালোঁ, মানে ভয় খাই গ'লোঁ নিজেই, মানে চক খাই গ'লোঁ। আধা ঘণ্টা আগতে মই আহি দেখিছিলোঁ এই নদীত মানে পানী একেবাৰে কম আছিলে, বহুত কম পানী আছিলে, অলপ পানী আছিলে, শুকাই আছিলে মানে নদীটো। তাৰপাছত বৰষুণ দিলে, যোৱাকালিৰ পৰা মানে গোটেই দিনটো বৰষুণ দি আছিলে, ৰাতিও বহুত ডবল বৰষুণ দিলে। তাৰপিছত মানে আধা ঘণ্টাতে এই নদীটো পূৰা ফুল হৈ গৈছে। আৰু আপোনালোকে দেখিব পাইছে সেই দলংটো অথনি খুঁটাইয়া দলংটো দেখা পাই আছে আপোনালোকে। এই খুঁটাটোৰ পৰা বহুত তলত পানী আছিলে, কিন্তু এতিয়া ইমান ওপৰলৈ পাই গৈছে। ইমান বেছি পানী আৰু পানীৰ স্পীড চক বহুত বেছি। তো ইয়াত থাকিবলৈ এতিয়া ভয় লগা হৈ গৈছে। তো আজি আমি ইয়াত থাকি ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ, বাট আজি ইয়াৰ পৰা আমি ওলাই যাব লাগিব। কাপোৰ পানী আমাৰ পূৰা তিতি আছে, যোৱাকালি আমি যিহেতু বৰষুণত তিতিছিলোঁ। আমি ভাবিছিলোঁ যে আজি আমি ইয়াতে থাকিম, কাপোৰ কানি মজাকৈ শুকাম। বাট ইয়াত যিটো স্পীডত পানী বাঢ়ি আছে, হৰ 5 মিনিটতে মানে 1 ফুট 1.5 ফুট মানে পানী বাঢ়ি গৈ আছে। তো এনেকৈ আমি থাকিব নোৱাৰোঁ। আৰু মানুহে কৈছে যে এইখিনি এৰিয়াটো গোটেই মানে পানীয়ে ভৰ্তি হৈ যায়, তো এইখিনি থাকিবলৈ মানে ভয় লগা হৈ গৈছে। আপোনালোকে যোনটো ৰোড দেখা পাইছে, এইফালে ৰাস্তা আপোনালোকে দেখা পাইছে, এই ৰাস্তাটো মানে পানীত পূৰা ডুবি যায়। মানে এতিয়া ডুবিবলৈ হোৱা নাই, মানে ডুবি যায় মানে যেতিয়া নেকি পানী পূৰা হয় তেতিয়া। তো আমি ইয়াৰ পৰা সোনকালে ওলাই যাব লাগিব। আৰু আমি এতিয়া গাঁৱৰ ৰাস্তাত আছোঁ, মানে গাঁৱৰ ভিতৰত আছোঁ। আৰু এই ঠাইত মানে বাঘ ওলাই খাই ৰাতি আমি ভালকৈ শুব নোৱাৰিলোঁ, বহুত বেছি ভয় লাগি আছিলে। আৰু বাঘ মানে কুকুৰ পূৰা ভুকি আছিলে আৰু বন্ধুক ফুটাইছে ঠাও। আৰু ইয়াত মানে ৰাতি মানে পূৰা বাঘ ওলাই থাকে, মানে সেইটো কাৰণে ৰাতি ওলাব নোৱাৰে মানুহ, মানে ঘৰৰ পৰা ওলাব একে বন্ধ কৰি দিয়ে। আৰু এই গাঁৱৰ পৰা আমি অতি সোনকালে ওলাই যাব লাগিব। আমি বাইপাছত যাব লাগিব, 4 লাইনত যাব লাগিব। এই গাঁৱৰ ভিতৰেদি গ'লে নহ'ব, আমাৰ বহুত বেছি ৰিস্ক হৈ যায়। সেইটো কাৰণে আমি যিমান পাৰোঁ আমি সিমান সোনকালে ইয়াৰ পৰা ওলাব চেষ্টা কৰিব লাগিব। আৰু এটা ভয় লগা খবৰ হৈ গ'ল গাইজ, মানে আগত যোনটো ৰাস্তা আপোনাৰ দেখা পাইছে, এই ৰাস্তাটো আগত মানে ভাঙি আছে বুলি কৈছে। তো পানী পাৰ হৈ আছে বুলি কৈছে। তো চাওঁ এতিয়া যদি তাত পাৰ হ'ব পাৰোঁ তো আগবাঢ়ি যাম, যদি পাৰ হ'ব নোৱাৰোঁ তো আকৌ ইয়াতে ঘূৰি আহিব লাগিব। নেজানিছোঁ অসমত যেনেকুৱা চলি আছে তেনেকুৱা ইয়াতো এতিয়া চলি আছে বৰ্তমান। অ' গাইজ সৌফালে মানে নদী ফুল হৈ এতিয়া পানী পূৰা ইফালে আহি আছে। তো ইয়াৰ পৰা সোনকালে ওলাব কৈছে আমাক এইখন জেগাৰ পৰা। আপোনাৰ দেখিব পাইছে সৌফালে জুম কৰি দিছোঁ। সৌফালে পানী ইফালে পূৰা স্পীডত আহি আছে। বলক আমি চাউল কুল্লা পাবলৈ হৈছোঁ। আৰু আমি যোনটো ৰাস্তাত আমি যাম আজি, আৰু আপোনালোকক দেখাই আছোঁ ৰাস্তাটো। মহাদেৱ দেখাই দিয়াচোন কেনেকুৱা খাতাৰনাক ৰাস্তা। ক'ৰ পৰা ক'লৈ যাব এতিয়া? অঁ ইয়াত আছোঁ। অঁ এতিয়া যাব লাগিব। অঁ তাত যাব লাগিব। ইফালে পাৰ যাব লাগিব। অ' মা আপোনাৰ দিছে পূৰা মানে বাঘৰ এৰিয়া। আপোনাৰ দিছে বাঘ এনেকুৱা থাকে মানে পূৰা মানে বাঘৰ এৰিয়া। তো মানে আমাক বাঘে মানে আমাক ৱেলকাম জনাবৰ কাৰণে ৰখি আছে। তো আমি সোনকালে তাত গৈ পাব লাগিব এতিয়া। বলক বৰষুণো আহিলে আৰু মোৰ চাইকেলখনো হৈ গ'ল পামচাৰ। তো এতিয়া মানে বস্তুকেইটা চব খুলি আছোঁ। আৰু মোক মানে বস্তুকেইটা বান্ধি দিয়াৰ পিছত খুলিবৰ কাৰণে বহুত টান লাগে, মানে আকৌ মানে পাছত আকৌ বনোৱাৰ পিছত আকৌ বস্তু আকৌ বান্ধিব লাগিব। তো মানে এনেকৈ চাইকেলে মানে এইকেইটা বস্তু আনি বেডিং চেডিং খোলা মেলা কৰোঁতে মানে আধা ঘণ্টা টাইম এটা এনেই ওলাই যায়। মানে ইমান ধুনীয়াকৈ জাপিকৈ বান্ধো, আকৌ এতিয়া খুলিব লাগিব। তো বহুত টান পাওঁ মানে এইটো খুলিবলৈ কাৰণে, বনাব লাগিব। তো খুলিবতো জৰুৰী আছে, তো খুলি লওঁ। মোৰ লগৰটোক মজাকৈ শুৱাই দিলোঁ। আৰু এতিয়া মানে চাই আছে পামচাৰ মাৰা হৈ গ'ল। আৰু মোৰ চাইকেলৰ চকাত মানে মোৰ ৰকেটৰ মানে 2টা পামচাৰ ওলাইছে, মানে ক'ত কেনেকৈ কি হৈ গৈছিলে গম নাপালোঁ। আৰু 2টা পামচাৰ ওলাইছিলে, মজাকেইটা পামচাৰ মাৰা হৈ গ'ল। এতিয়া আমি আহি গ'লোঁ মহাত্মা গান্ধী ধৰ্মশালা। আৰু ইয়াতে আমি চাইকেলখন ইয়াতে থৈ লৈছোঁ আৰু ইয়াত ৰুম লৈছোঁ। আৰু ইয়াৰ ৰুমৰ ভাড়া আছে 300 টকা। আমাৰ 3জনৰ 100 টকা গ'ল। তো আজি ৰাতিটো আমি ইয়াতে থাকিব লাগিব। আৰু আগত আমি কিয় নগ'লোঁ যে আগত জংঘল আছে, তাত মানে চেৰ উৰাই। অলপ আগতে মহাদেৱৰ মোবাইলৰ পৰা মেপত আপোনাক দেখাইছিলোঁ যে আগত মানে কেনেকুৱা ধৰণৰ মানে জীৱ জন্তু আছে। তো সেইটো কাৰণে ভয়তে নগ'লোঁ। আৰু মানে এতিয়া যদি যাওঁ তো সেইটো ৰাস্তাত মানে আমি ৰাতি ফচি যাব পাৰোঁ। সেইটো কাৰণে মানে আজি আমি ইয়াতে থকা প্লেনিংটো কৰিলোঁ। তো মজাকৈ চাইকেলখন ইয়াত মজাকৈ থৈ দিছোঁ। তো এতিয়া দিগন্ত এইফালে আনি আছে, তো চাইকেলখন ইয়াতে মজাকৈ থৈ দিম। তো এতিয়া ৰুমলৈ যাওঁ বলক। এয়া হৈছে আমাৰ ৰুম। আপোনালোকে দেখিব পাইছে ইয়াত 2টা বেড আছে। আৰু এটা বেড মজাক আছে, আৰু এটা বেডৰ মানে 2টা ভৰি ভাঙি আছে। তো ইয়াত মানে বেকাকৈ শুই আছোঁ। মই তেনেকৈ শুইছোঁ, মানে ইয়াত শুই তেনেকৈ ভাল লাগিছে। কিছুদিনৰ আগতে আপোনালোকে যদি মোৰ ব্লগ চাইছিলে তো আপোনালোকে গম পাইছিলে যে দিগন্তক মানে কুকুৰে কামুৰিছিলে। বেলকনি ইয়াতে মজাক আমি 3টা বহি কথা পাতি আছিলোঁ মজাকৈ। যাবলৈ কাৰণে ওলাই গ'লোঁ, কিবা এটা খাই আহোঁ। ফাইনেলি বেজি লৈ আহি গ'ল। আপোনালোকে ইয়াৰ হালত দেখি পাইছে, মানে ইয়াৰ অৱস্থা দুপস্তা হৈ আছে। লাইন মাৰিছিলে সৰু আছিলে। ডক্টৰটো সৰু আছিলে, লাইন মাৰি আছিলে। ছোৱালী কি বুলি জানো? কি বুলি
দিলে হা আমার কথা বলে মোৰ নাম কৰি নাই ইনষ্টাগ্ৰাম আইডি দিলি ঠিক আছে মই চাম আপোনালোকৰ ভিডিঅ' মেছেজ হ'ব না মেছেজ হ'ব জাষ্ট দেখিলে দেখুন লগতে লাইন মাৰি হস্পিটেলৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাম পেট পূজা কৰিবৰ কাৰণে যিহেতু ভোক বহুত বেছি লাগি আছে মানে ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই তো ভাতটো খোৱাটো মেইন তো যাওঁ এতিয়া ভাত খাম আৰু আপোনালোকে দেখিব পাইছে ৰাস্তা পূৰা পানী বোকা মানে তো দেখিছে চেণ্ডেল টেণ্ডেল মানে বহি চহি চব লেতেৰা হৈ গৈছে মানে পূৰা বোকা ৰাস্তা ৰাতি ভিডিঅ' এডিট কৰি সময় কেইটা হৈছে আপোনালোকে এতিয়া দেখাম মই আপোনালোকে দেখিব পাইছে 11:38 হৈছে আৰু এতিয়াও কিমান সময় লাগে নাজানো এডিট কৰিব এতিয়া কাৰণে বহুত আছে মোৰ এতিয়া ইনষ্টাগ্ৰামৰ কাৰণে শ্বৰ্ট ভিডিঅ' এডিট কৰিব আছে ফেচবুকৰ কাৰণে আছে আকৌ ইউটিউবৰ কাৰণে লং ব্লগ এতিয়াও আছে মাথাটো মানে এতিয়া বেয়া হৈ গৈছে কি কৰোঁ মানে বুজি পোৱা নাই আৰু ৰাতি হৈ গৈছে শুব লাগিব ৰাতিপুৱা সোনকালে উঠিব লাগিব চ' সোনকালে কৰোঁ আৰু আপোনালোকে ব্লগকেইটা অলপ ছাপোৰ্ট কৰিব আৰু যিহেতু অসমত এতিয়া বহুত বেছি প্ৰব্লেম চলি আছে তাৰ কাৰণে মই ভিডিঅ' বনাইছোঁ আপোনালোকে ফেচবুকত গৈ চাব পাৰিব ফেচবুকৰ পেজ দিয়াবলৈ আছে আপোনালোকে দেখি পাইছে কিন্তু মানে ব্লগকেইটা বহুত শ্বৰ্টকৈ আহি আছে মানে আমি দিনটো মানে 20 কিলোমিটাৰ 30 কিলোমিটাৰ চাগে চলাই আছোঁ সেইটো কাৰণে মানে বহুত শ্বৰ্টকৈ আহি আছে তো চেষ্টা কৰিম আপোনালোকৰ কাৰণে লং ব্লগ দিবলৈ কাৰণে আৰু আপোনালোকে যেনেকৈ মৰম কৰি আছে তেনেকৈ মৰম দি যাব তো আজিৰ ব্লগটো মানে আছিলে চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাই থৈ যাব ধন্যবাদ ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু বহুতখিনি বস্তু আপোনালোকে দেখাব আছে তো ব্লগটো আপোনালোকে শেষলৈ চাই যাওক আপোনালোকে দেখিব পাইছে এই চাইকেলখন মানে অলপ মডিফাই কৰি মানে মোৰ ৰকেটক আপোনালোকে দেখিব পাইছে এইবিলাক বক্স আছে এই বক্সটো মানে ইয়াত লগাম চাইডত তো মানে কি হ'ল কাপোৰ কানিকেইটা আমাৰ চব তিতি যায় তো সেইটো কাৰণে বেগত মানে নলওঁ এতিয়া আমি বক্সত মানে কাপোৰ ভৰাম আৰু ইয়াত মজাকৈ লগাম দুইটা চাইডে দুটা বক্স থাকিব আৰু এটা বক্স 400 কৰি লৈছে দুটা বক্সত 800 টকা হৈছে তো মজাকৈ আমি লগাই দিম তো আমাৰ বহুত বেছি সুবিধা হৈ যাব আৰু মোৰ ৰকেটক মানে মডিফাই দি মানে খাতাৰনাক প্ৰায় ঘৰৰ পৰা ওলাই আহোঁতে এনেকুৱা নাছিলে এতিয়া কি অল্ডিং কৰিছোঁ কি বাস্কেট লগাইছে মানে বহুত খাতাৰনাক বনাই দিছে আৰু মোৰ ৰকেটক পূৰা ৰাইডিং চাইকেল বনাই দিলোঁ দেখাম এটা লেটেষ্ট নিউজ আপোনালোকে চাওক এইফালে মোৰ ৰকেটত কি লাগি গ'ল আপোনালোকে দেখিব পাইছে এইফালে মজাকৈ এতিয়া কাপোৰ ভৰাই লৈ যাব পাৰিম তো নিতিতিব আৰু বহুত হেভি হৈ গৈছে তো মজা লাগিছে এতিয়া মানে ৰকেট হেভি হৈ আছে তো পূৰা হেভিকৈ অল্ডিং কৰিছে তো মজা হৈ গৈছে তো এই একটা চাইডে হৈ গৈছে আৰু একটা চাইডে বাকী আছে এইটো এতিয়া লগাওঁ ইয়াত দেখিলে মোৰ ৰকেটক কেনেকুৱা মই মডিফাই কৰিলোঁ আৰু এতিয়া ৰকেটক লৈ ওলাই গ'লোঁ আমাৰ যাত্ৰা অভিমুখে আৰু ৰাস্তা বহুতেই বেছি বেয়া তো আগবাঢ়ি গৈ আছোঁ ভোকত মানে এতিয়া পেট চেট বিষাই গৈছে যিমান পেডেল মাৰিছোঁ মানে পূৰা পেট বিষাই আছে তো দাদাকেইজন মানে লৈ আহিছে কিবা এটা খাবলৈ কাৰণে নাস্তা কৰিবৰ কাৰণে তো আহিছে এতিয়া কিবা এটা খাবলৈ কাৰণে আৰু আপোনালোকে দেখি পাইছে তো এতিয়া ভাইয়া নমস্তে ভাইয়া और एक भैया है नमस्ते इधर एक छोटू है देखो प्यारा सा तो এতিয়া কি খাবলৈ দিয়ে তো বহি লওঁ অলপ মানে অলপ গৰম ভাবিছোঁ তো অলপমান ফেন চলাই আছে তো ফেনৰ তলত বহি অলপমান ঠাণ্ডা হৈ লওক লাহেকৈ কি দিয়ে খাম আপোনালোকে দেখিব পাইছে এইফালে মজাকৈ আহি গ'ল ভাত আৰু এইফালে চব্জি এইফালে দালি আছে আৰু এইফালে কি আছে জানো দাংবডি হৈ চাগে আৰু এইফালে টমাটৰ আছে আৰু পিঁয়াজ আছে জলকীয়া আছে ৱাও আজি খানাটো পূৰা ডবলকৈ হ'ব আৰু মজাকৈ পেট ভৰাই খাম এতিয়া বাই বাই